5 বছৰৰ পূৰ্বে মৃত্যু 5 বছৰৰ পাছত জীৱিত মৃত ব্যক্তিৰ গৃহাগমন অসম্ভৱ যেন লগা সঁচা ঘটনাৰ স্থান মৰিয়নি এজন বয়োবৃদ্ধ ব্যক্তিক তুলি দিয়া হৈছে ৰেলত গন্তব্যস্থান বিহাৰৰ শ্ৰীভান জিলা নাম বলৱন্ত সিং এই একেজন মানুহৰে 5 বছৰ আগতেই সম্পন্ন হৈছে শ্ৰাদ্ধাদি পৰ্ব আজি তেওঁ সুশৰীৰে সকলোৰে সন্মুখত আচৰিত যেন লাগিলেও এই সঁচা 5 বছৰ পূৰ্বে বিহাৰৰ প্ৰলয়ংকৰী বানত নিখোজ হৈছিল বলৱন্ত প্ৰায় এটা বছৰ বিচাৰি হাইৰাণ ডুমৰা গাঁৱৰ পৰিয়াল বানত নিহত হল বুলিয়েই পাতিলে শ্ৰাদ্ধ কিন্তু আচৰিতভাৱে পোৱা গ'ল সিঙৰ সম্ভেদ সংযোগ কাকতলীয় মৰিয়নিত মাত্ৰ কেইদিনমান পূৰ্বে ঘটিছিল আজব কাণ্ড জেএমচিএইচৰ কৰ্মচাৰীয়ে ৰেল জংচনৰ পাছফালে পেলাই থৈ গৈছিল 2 ৰোগীক অভিভাৱকবিহীন ৰোগীৰ না জল না থল অৱস্থা সবিস্তাৰে আমি প্ৰকাশ কৰিছিলোঁ বাতৰি প্ৰতিক্ৰিয়া ৰাজ্যজুৰি শীঘ্ৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ল বিভাগৰ তৰফৰ পৰা এটা ঠিকনা দিবলৈ স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে প্ৰেৰণ কৰিলে তিতাবৰৰ শিভাস নামৰ আশ্ৰয়গৃহলৈ সত্তাধিকাৰৰ তৎপৰতাত বলৱন্ত সিঙৰ পৰিয়ালৰ পৰিচয় উদ্ধাৰ হ'ল খবৰ আহিল বিহাৰৰ পৰা সকলোৰে তৎপৰতাত এনেকৈ যে বিহাৰৰ পৰা এজন মানে তেওঁলোকৰ আত্মীয়ক আনি সমজাব পাৰিছোঁ তাৰ কাৰণে বহুত ভাল লাগিছে আৰু আমাৰ অসমবাসী তথা আমি যোৰহাটবাসী হৈ আমি গৌৰৱান্বিত হৈছোঁ মই 9 তাৰিখে গৈ তেখেতৰ লগত কথা পাতি তেখেতৰ পৰিয়ালৰ আত্মীয়ক উলিওৱাৰ বাবে বহুত চেষ্টা কৰিছিলোঁ আৰু এই চেষ্টাত আজি সফল হৈছোঁ খুৰাকক ঘৰলৈ উভতাই নিবলৈ আহি আবেগিক ভতিজাক সংবাদ মাধ্যমক উপচালে ধন্যবাদ বাণীৰে आप लोग की वजह से मेरे चाचा आज मिल गए हैं अगर आप लोग न्यूज रिपोर्टिंग नहीं करते तो आज मेरे चाचा नहीं मिलते आप लोगों को बहुत धन्यवाद करना चाहता हूं यहाँ के लोगों को आसाम के लोगों के लिए भी बहुत धन्यवाद करना चाहता हूं कि आज आप लोगों की वजह से मेरे चाचा जी मिल गए हैं পৰিয়ালৰ হাতত বলৱন্ত সিঙক গতাই দি মুখ্যমন্ত্ৰীক সেলুট বিধায়ক ৰূপজ্যোতি কুৰ্মী অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু সম্পূৰ্ণ যেতিয়া সুস্থ হৈ পৰি তেওঁলোকৰ পৰিয়ালৰ লগত যোগাযোগ ৰিমঝিম বাইদেৱে যোগাযোগ কৰিলে বিহাৰৰ যি বলৱন্ত চৌধুৰীৰ পৰিয়ালবৰ্গক আৰু এনেধৰণে আজি পঠোৱা হ'ল ট্ৰেইনত পুনৰ জনমৰ দৰে ঘটনা পৰিয়ালক কাষতে পাই যেন মুখ হৈ পৰিল বলৱন্ত সিং হাতজোৰ কৰি সমূহলৈ কৃতজ্ঞতা জনালে সিঙে मिल गए हैं तो आप लोग भैया बहन पहुँचा दिए नहीं खाए हम नहीं खाए মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ